নমস্কাৰ। সত্ৰ হৈছে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে প্ৰতিষ্ঠা কৰা এক অনুষ্ঠান। আৰু এতিয়া মই আছোঁ অসমৰে এটা বিশেষ সত্ৰ, যি 1888 খ্ৰীষ্টাব্দতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত, যিখন বিখ্যাত সত্ৰ পঞ্চতীৰ্থনগৰী হাজোত আছে। আৰু মোৰ এফালে যদি চাই আপোনালোকে হাজোৰ চুৰেণ দাস কলেজ, এই কলেজৰ ঠিক সন্মুখতে আছে এইটো হাজোৰ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত 1888 খ্ৰীষ্টাব্দৰ হাজোৰ এইটো ধূপৰগুৰি সত্ৰ। আৰু এই সত্ৰটোত আহিছোঁ প্ৰথমবাৰৰ কাৰণে, আৰু এতিয়া সত্ৰৰ ভিতৰত যাম আৰু সত্ৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু এতিয়া মই আছোঁ সত্ৰৰ সন্মুখৰ মূল প্ৰৱেশ দুৱাৰত। বিশ্বাস কৰক, মই আগতে জনাই নাছিলোঁ হাজোতো যে এনেকুৱা এখন বিশেষ সত্ৰ আছে। সত্ৰসমূহৰ অসমৰ যি ধাৰ্মিক আৰু সাংস্কৃতিক দিশবোৰত খুবেই এটা ডাঙৰ ভূমিকা আছে, ওতঃপ্ৰোত ভূমিকা আছে। আৰু এতিয়া এইটোৱে হ'ল হাজোৰ ধূপৰগুৰি সত্ৰ, আৰু এই সত্ৰৰ পৰিৱেশটো এতিয়া আপোনালোকক দেখুৱাও বলক। ইষ্ট দেৱতাক উপাসনা কৰা, ধৰ্মীয় তত্ত্ব চৰ্চা কৰা আৰু প্ৰচাৰ ঘটোৱা সত্ৰৰ ঘাই লক্ষ্য। ধৰ্মচৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগতে পুৰণি পুথি পাঁজি আৰু আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল। এই ধূপৰগুৰি সত্ৰখনৰ যিটো দুৱাৰ আছে, এই দুৱাৰৰ এই শিল্প কাৰ্যই মোক বিশেষভাৱে আকৰ্ষিত কৰিছে, কাৰণ দুৱাৰটো বিশেষ ধৰণৰ দুৱাৰ আৰু সম্পূৰ্ণ কাঠেৰে নিৰ্মিত। আৰু ইয়াতে চাওক, এনেকুৱা মানে এইবোৰ সকলোবোৰ কাঠেৰেই বনাইছে। এইফালে জাম্বুবন্ত, ওপৰত হনুমান আছিল, আৰু এইফালে চাওক ইমান ধুনীয়াকৈ বিভীষণ এনেকৈ কাঠেৰেই সম্পূৰ্ণৰূপে ইমান ধুনীয়া, ইমান সাৱলীলভাৱে কাঠেৰেই বনাইছে যে মই খুবেই অভিভূত হৈ পৰিছোঁ। চাওক ইমান ধুনীয়াকৈ এনেদৰে যে কাঠেৰে যে বনাব পাৰে চাওক। এতিয়া মই সত্ৰখনৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ ধৰিছোঁ, আৰু সত্ৰখনত কেইখোজমান ভিতৰত দিয়াৰ লগে লগে এইফালে আছে ভগৱান বিষ্ণুৰ বাহন গৰুৰ দেৱতা। আৰু সত্ৰৰ ভিতৰৰ পৰিৱেশটো এয়া চাওক, এফালে দেখাই দিছোঁ। সত্ৰখনৰ ভিতৰত প্ৰৱেশ কৰি খুবেই ভাল লাগিছে, আৰু বেছি ভাল লাগিছে দৰ্শন কৰি। আৰু এতিয়া মই সত্ৰৰ ভিতৰত প্ৰৱেশ কৰি আহিলোঁ, আৰু মই যিহেতু এফালে চাওক ধুতি কুৰ্তা পৰিধান কৰা নাই, আৰু সেয়ে মই গুৰু আসনৰ ওচৰলৈকে যোৱা নাই। আৰু এফালে আজি সত্ৰখনত কিবা অনুষ্ঠান আছে, এফালে যদি চাই আপোনালোকে আইতাসকলে তাত কিবা কিবি কৰি আছে, আৰু আইতাসকলৰ পৰা অলপ কথা ল'ম। আৰু এফালে মই সেইফালেৰে নগৈ এফালেৰে এনেকৈ বাৰেণ্ডাৰে গৈ আছোঁ, আৰু বাৰেণ্ডাটো যদি চাই এই সত্ৰখনৰ ধুনীয়াকৈ ভগৱান বিষ্ণুৰ দশাৱতাৰ ইয়াতে ধুনীয়াকৈ অংকন কৰা আছে। আৰু এফালে বাৰেণ্ডাৰ এইটো পাৰেৰে এনেকৈ গৈ আছোঁ। আইতাসকলে ইয়াতে কিবা কিবি কৰি আছে, আজি কি আছে তাকে আজি গম ল'ম। আইতা, ক'ৰ পৰা আহিছে আপোনালোকে? ইয়াৰে ন? আজি কিবা অনুষ্ঠান আছে নেকি আপোনালোকৰ? অঁ, দুমাহী। আৰু ইয়াতে হৰিনামৰ নাম কীৰ্তন হ'ব নেকি? হৈ গ'ল ন? আৰু এনেদৰে আইতাসকলে আজি ইয়াত কিছুমান মাংগলিক কাৰ্য কৰি আছিল, আৰু আমাৰো সৌভাগ্য তেওঁলোকক লগ পালোঁ, আৰু তেওঁলোকে আমাক মাহ প্ৰসাদ দিলে। আমিও খাই ধন্য অনুভৱ কৰিলোঁ। প্ৰথমতে অসমত 665খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত 65খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল, যাৰ ভিতৰত এতিয়া 22খনহে আছে। আৰু এই সত্ৰটোত প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আৰু হাজোত যে এই সত্ৰটো আছে মই আগতে গমেই পোৱা নাছিলোঁ। আৰু এইফালে মাধৱদেৱৰ, আমাৰ যি গুৰুজনা শংকৰদেৱৰ সৌহাতস্বৰূপ, তেওঁৰ ইয়াতে পদশিলা গৃহ। ইয়াতে যদি চাই আপোনালোকে
আজি এই সত্ৰটোত আহি ধন্য অনুভৱ কৰিছোঁ, কাৰণ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তেওঁৰ পদ যুগলৰ চিহ্ন ইয়াতে শিলত স্পষ্ট ধৰণে আছে আৰু দৰ্শন কৰিলোঁ, মনটো খুবেই ভাল লাগিল। আজিৰ এই ভিডিঅ'টোত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত হাজোৰ এইটো ধূপৰগুৰি সত্ৰটো আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব। আজিলৈকে টাটা বাই বাই।